তো সেয়াই আৰু নিউ ডে এণ্ড নিউ ব্লগ আজি যেহেতু বতৰো মজা একদম মজাকে ৰ'দ দি আছে ভাবিছো যে আজি অলপ মানে দূৰৰ সাইডত যাওঁ মানে কি এই তামুলপুৰ সাইডে মানে গ্ৰাছলেণ্ড বুলি জাগা এটা আছে বিৰাট ধুনীয়া আৰু একদম ঘাঁহ বননি এই নদী চদী আছে তাত মানে ভাবিছো মানে অলপ গা চা ধুই আহোঁ নেকি ভাল লাগিব কিবা এটা বহুত দিন এনেও গা ধোৱা নাই আৰু মানে কি কাপোৰ চাপোৰ লৈছো তো কাপোৰ এনেকৈ লৈছো কাপোৰ বান্ধি তো তাত মানে গা ধুম আৰু মানে কি গৈ দেখাইছো বোলক আৰু চব ৰেডি আছে এইফালে গুগল মেপ চব লগাই লৈছো আৰু আমাৰ ছাৰ আছে আজি কাপোৰ চাপোৰ লৈছো বঢ়িয়াকে সিও বেগ চেগ লৈছে তো এতিয়া ব'লক যাম আজি প্ৰথমবাৰ ভিডিঅ' বনোৱাৰ সময়ত জালুকবাৰীত এই ট্ৰেইনখন চলাচল হৈ থকা দেখিছোঁ মানে কি এনেই দেখোঁ কিন্তু মানে ভিডিঅ' বনোৱাৰ সময়ত আজি প্ৰথম এতিয়া গৈ আছোঁ আমি কিন্তু হাইৱে হৈ জালুকবাৰী পালোৱে আৰু ইমান দিন বৰষুণকৈ ডুবি আছিলোঁ কিন্তু আজি ৰ'দটো দিছে আৰু একদম ফালাফালিকে ৰ'দ আৰু মোৰ মাতটো অলপ ভাঙি আছে মানে কফ হৈছে অলপ সেইকাৰণে মাতটো ভাঙি আছে গান চান একো গাব পৰা নাই উপায় নাই ঘৰত একো খাই নাছিলোঁ সেইকাৰণে কিবা এটা খাই লওঁ ৰ'বা ৰুটি চুটি কিবা পাওঁ যদি খাই লওঁ আপোনালোকে অনুমান কৰকচোন এই পৰঠা প্লেট কিমান দাম হ'ব 25 টকা 30 টকা 40 টকা নহয় 50 টকা লৈছে চালা জীৱন পৰঠা খাইছোঁ তাকো 50 টকা একো নাই চাটনি তাটনি এক্সট্ৰা অলপ কিবা একো নাই আৰু মই ঠাণ্ডা খাইছোঁ ঠাণ্ডাত আৰু এক্সট্ৰা 5 টকা এইখন দা ব্ৰহ্মপুত্ৰ হোটেল হয় নাই দিয়া 50 টকা গ'ল আৰু নাহোঁ এইখনত এতিয়া কথা এটা কৈ লওঁ মানে কি ফেচবুকত যোনে চাই আছে মোৰ ভিডিঅ'টো মানে আপোনালোকে এই পেজটো যোনটো চাই আছে ভ্লগ এছাৰ পেজটো প্লিজ ফ'ল' কৰি দিব মানে কি মোৰ 5000 ফলোৱাৰ্ছ হ'বলৈ গৈ আছে না আহি বাইহাটত অলপ ৰখি দিলোঁ মানে কি বহুত দেৰি হৈ গ'ল ওলাওঁতে আমি 10:30 নে 10টা মানত ওলাইছিলোঁ আৰু এতিয়া 70 কিলোমিটাৰ আছে মানে মেইন গ্ৰাছলেণ্ড পাবৰ কাৰণে আৰু ইয়াৰ পৰা কিমান 1.5 ঘণ্টামান লাগিব আৰু সেইকাৰণে ৰখি গৈ আছোঁ গৰমো না উপায় নাই তো আহি বাইহাটা চাৰিআলি পালোৱে আৰু লাষ্ট টাইম যেতিয়া আহিছিলোঁ মই মাৰ্চ নে ফেব্ৰুৱাৰীত তেনেকৈ তেতিয়া মানে এই ব্ৰিজখন মানে আৰম্ভ কৰিছিলহে মানে এতিয়া বাৰু হ'লেই প্ৰায় অলপ কাম বাকী আছে ঠিকে আছে ব্ৰিজ চিজ বনাই আছে কিন্তু মানে কি এই বানপানীৰ সমস্যাটো একদম বেলেগ ধৰণৰ মানে আমাৰ গুৱাহাটীততো মানে কি ক'ম আৰু গাড়ী নহয় মানুহে নাও কিনিব লাগে নাও কিন্তু অলপ বাৰু এতিয়া বৰষুণ নিদিলে ঠিকেই থাকে কিন্তু বৰষুণ দিলে আৰু বৰবাদ হৈ যাইছে সেইকাৰণে আৰু চবফালে মানে ফ্লাইঅভাৰ লাগে ভালো লাগে দেখাত মানে সুবিধা হয় মানুহখিনি ন সেয়াই আৰু ৰঙিয়া আহি পালোঁ কিন্তু আৰু ৰাস্তা আৰু খেলি মেলি হ'লে গুগল মেপ দালে মানে খেলি মেলি কৰে এতিয়া আগত গৈ আৰু ঘূৰাব লাগিব বেলেগ চাইডেদি বহুতেতো জানে কিন্তু যোনে নাজানে কৈ দিওঁ যদি আপোনালোকে গ্ৰাছলেণ্ড আহে তেতিয়াহ'লে ৰঙিয়া ব্ৰিজখনৰ ওপৰি নাহিব তলেদি আহিব তেতিয়া মানে ঘূৰোৱা দি যাব আমি মানে ভুল হ'ল অলপ সেইকাৰণে তলেদি গৈ এনেকৈ ঘূৰাব লগা হৈছে ৰঙিয়া টাউনৰ মাজে আহি ঘূৰি পাকি বহুত ঘূৰিলোঁ ঘূৰি পাকি এতিয়া সেই মেইন ৰাস্তাটো পাইছোঁ আৰু ইফালেদি চিধা একদম যাব লাগিব অলপ দূৰ আছে বাৰু ইয়াৰে পৰা কিমান কিলোমিটাৰ ইয়াৰ পৰা 47 কিলোমিটাৰ দেখাই আছে গৈ আছোঁ লাহে আৰু বতৰটো অলপ ঠাণ্ডা হৈছে বাৰু এতিয়া মানে ভাল লাগিছে অলপ এই ৰাস্তাটো বিৰাট অশান্তি পাইছোঁ দেই মানে অযথা কিছুমান স্পীড ব্ৰেকাৰ মাজত আছে তাকো এটা নহয় 5-6টা একেলগে স্পীড ব্ৰেকাৰ ঘনে মানে ব্ৰেক মাৰি তত পোৱা নাই মানে একো নাই বাৰু স্কুল বা মন্দিৰ চন্দিৰ থাকিলে কিবা লেণ্ডমাৰ্ক দিলে এতিয়া চাওক এয়া পালোৱে নে কিবা আছে নে কি একো নাই তাত কিবা লেণ্ডমাৰ্ক থাকিলেহে মানে স্পীড ব্ৰেকাৰ দিয়া যায় ন একো নাই বাছ এনেই আশা বেয়া হৈছে জল্দি যাব লাগে সময় নাই তো আহি আমি নাগৰিজুলি পামেই আৰু 15 কিলোমিটাৰ ইয়াৰে পৰা আৰু ওদালগুৰি 62 কিলোমিটাৰ বেছি দূৰ নহয় মানে ইয়াৰে পৰা বেছি দূৰ নাই আৰু জাষ্ট মানে 15 কিলোমিটাৰমান আছে আৰু চাৰিওফালে চাওক এতিয়া চাহ বাগান এইখিনি মানে পানেৰি নে কিবা তেনেকৈ নাম এটা আছে এনেকৈ গৈ আছোঁ আৰু বঢ়িয়াকৈ তাত মজা লাগি আছে একদম প্লেচটো নকে এতিয়াহে গম পালোঁ মানে কি বগামাটি পিকনিক স্পটৰ ফালে গৈ আছোঁ এইফালে যাব লাগে মানে এতিয়া আৰু কিমান কিলোমিটাৰ আছে 8 কিলোমিটাৰ আছে আৰু পালোৱে আৰু বহুত চলালোঁ 3 ঘণ্টা ধেমালি নহয় এই ৰাতিপুৱাৰ পৰা তো আহি ইয়াত এখন চাইনবোৰ্ড দেখিলোঁ এইফালে চিধি যায় বগামাটি আৰু এইটো চাইডেদি যায় গ্ৰাছলেণ্ড তো ইয়াৰে পৰা যাব লাগিব আছে আৰু 4 কিলোমিটাৰমান আছে আৰু 4 কিলোমিটাৰ বুলি কৈছোঁহে কিন্তু গৈ থৈ 6-7 কিলোমিটাৰ হৈ গৈছে মানে ৰাস্তা এনেকুৱা মানে এই চাওক নাই হিলি গৈছে স্কুটি একদম তো গ্ৰাছলেণ্ড পালোৱে আৰু জাষ্ট ইয়াতে এটা চেক পইণ্ট আছে চেক পইণ্টটোত মানে কি টিকেট এটা কাটিব লাগে মানে টিকেট লয় 50 টকা আৰু মানে গাড়ীৰ 100 টকা লয় তো টিকেটটো কাটি ল'লোঁ এতিয়া ইয়াৰ পৰা যাওঁ আৰু বেছি নহয় 5 মিনিট জাষ্ট অকল 5 মিনিট আৰু ইয়াত আপোনালোকে গাড়ী ফালিব চেষ্টা নকৰিব কাৰণ ইয়াত ৰাস্তাটো বেয়া আৰু মানে কি ইয়াত মাজে ৱাটাৰ ক্ৰচিং আছে এনেকুৱা তো মানে লাহে চলাই বেছি ভাল আৰু মানে কি হাতী ওলোৱা চান্স থাকে না সেইকাৰণে ধীৰ গতিৰে গ'লে বেছি ভাল আৰু তো চাওক আহি পালোৱে আৰু মোটামুটি দিছ ইজ দ্য নদী আৰু গ্ৰাছলেণ্ড অলপ আগত আছে মানে এইফালে যাব লাগিব চাওক এনেকৈ সৰু ল'ৰা ছোৱালীবোৰে গা ধুই আছে একদম মজাকৈ আৰু ৰ'দটো একদম মজাকৈ দিছে ন আমি আহিয়ে পোৱা নাই কিবাকৈ এতিয়া আহি পালোৱে আৰু লাষ্টত অলপ যাব আছে খালি তো 3-3.5 ঘণ্টা যাত্ৰা কৰি আহি পালোঁ গ্ৰাছলেণ্ড পিছফালে কিন্তু মানে কি যিমান ভাবিছিলোঁ সিমান মানে বস্তুটো নাপালোঁ মানে অলপ যিমান এক্সপেক্ট কৰিছিলোঁ
সিমান নাপালোঁ তাতে পানী ধুনীয়া একদম পূৰা বৈ গৈ আছে একদম চাফা পানী তো চাওক কি মজাকৈ পানী বৈ আছে এইবোৰ পানী বা ক'ত যায় বা মানে ভূটান চুটান চাইডে যায় নেকি কাৰণ ইফালে ভূটান লিংক আছে ন তো এনেকৈ আৰু এইফালে গ্ৰাছলেণ্ড চাগে গ্ৰাছলেণ্ড মানে কি ঘাঁহ বননিখিনি গ্ৰাছলেণ্ড বুলি কয় আৰু অলপ চাগে ছিজনত মানে অফ ছিজনত আহিছোঁ নেকি আমি এনেকুৱা লাগিছে কাৰণ ঘাঁহ বননি এইফালে অলপ কম আছে মানে কিন্তু এনেহ'লে ছিজনত আহিলে মানে চব গ্ৰীনেৰী একদম গোটেই সেউজীয়া হৈ থাকে একদম ভিউটোৱে মজা লাগে একদম চাওক এয়া পানী কি মজা পানী বগি আছে ঠাণ্ডা পানী বঢ়িয়া গা ধুব লাগিব আজি ইমান দূৰ আহিলোঁ কিন্তু মানে কিবা এটা ভাল নালাগিল যোনটো আশা কৰিছিলোঁ সেই বস্তুটো নাপালোঁ গা ধুলে মানে এইখিনিতে ধুম ওচৰতে পাৰতে কাৰণ মানে কি মাজৰ ডোখৰত মানে এই শিলবোৰ আছে যে সেইবোৰ বিৰাট পিছল মই বহুতবাৰ শ্লিপ খালোঁ মানে সেইকাৰণে বেছি দূৰ নাযাওঁ আৰু পানী বহুত ভাল মানে পানীখিনি তো কাপোৰ চাপোৰ খুলি ল'লোঁ বঢ়িয়াকৈ এতিয়া গা ধুব ৰেডি আৰু এতিয়া যাওঁ তলত কিমান শ্লিপ খালোঁ বাপৰে বহুত পিছলে পাথৰবিলাক ৰ'ব ঠাণ্ডা পানী একদম মজা কি মজা লাগিছে চাওক পানী কি খলখলীয়া একদম একদম চাফা পানী চাওক মজা ইয়াত বহিছোঁতো ঠিকে আছে কিন্তু মানে কি পানীৰ মাজে মাজে সাপ চাপ নাহিলে হ'ল সাপ আহিলে চেচ এনে গামোচা পিন্ধি আছোঁ আজি আহি যে ভাল লাগিছে অকল এই পানীখিনিৰ কাৰণে মানে পানীত থাকিয়ে ভাল লাগিছে কাৰণ মানে গ্ৰাছলেণ্ডৰ গ্ৰাছ চাছ একো নাই চব শুকাই গৈছে ন সেই পানীৰ ফিল্ডটোৱে লৈছোঁ বৰ্তমান কি মজা লাগি আছে একদম এনেকুৱা মানে এনেকুৱা ঘৰৰ ওচৰত যদি এনেকুৱা এটা পালোঁ হয় নদী চদী ঠাণ্ডা ঠাণ্ডা পানী খালি অলপ ৰ'দটো বেছি দি আছে ৰ'দটো চকুত লাগি আছে বাৰু কিন্তু মানে একদম মজা লাগি আছে মানে সৰগত অহা যেন পাইছোঁ একদম ৱাও শুই থাকোঁ এক টোপনি মাৰোৱে নেকি কিন্তু এক টোপনি মাৰিলে নহ'ব উঠাই লৈ যায় সেইকাৰণে অলপ মানে নিজকে কণ্ট্ৰল কৰি আছোঁ আমি এইখিনিতে পাৰতে আটকি আছোঁ কিন্তু মানে কি এই ইহঁতক চাওকচোন বহুত মাজত গুচি গৈছে মানে কি মানে এই চুইমিঙৰ যোনটো বিশ্বাস সেই বিশ্বাসটো আছে মানে এওঁলোকৰ সেইকাৰণে মানে ইমান দূৰলৈকে যাব পাৰিছে আমি সাঁতুৰিব চাতুৰিব নাজানো না সেইকাৰণে পাৰতে এনেকৈ বহি আছোঁ বুকুতে বিয়পাখুৰে সাৰ নোপোৱাই মোৰে ৰাতি চকুতে লৈ সপোনে চকুলো ধৰি ফুৰে দিনে ৰাতি ওলাই নোলাই মনৰ ভাষা ক'ব খোজে তোমাক মোৰ আশা শেষ সময় ক'তেনো মোৰ শেষ মোৰ ক'ত নদী নদী যেন তুমি সাগৰ মই যেন আজি এনেকে জঁপিয়াই মাছবিলাক সৰু সৰু মাছ মানে ডাঙৰ মাছ নাই মানে এটা কথা মানে কি আপোনালোকে যদি ইয়াত আহে তেতিয়াহ'লে মানে কি এজন দুজন লৈ নাহিব মানে আমাৰ দৰে মানে অলপ পাল হিচাপত আহিব মানে 5-6 জন 8 জন তেনেকৈ আহিব তেতিয়া মানে কি ভাল লাগে বস্তুটো মানে কি এতিয়া পানী মানে এনেকুৱা পানী এৰিয়া ন তো বেছি মানুহ হ'লে ফূৰ্তি কৰি ভাল লাগে কিন্তু আমি অকলে দুজন ইমান এটা মানে খাচ লগা নাই কিন্তু জাগাটো বিৰাট ধুনীয়া ছিজনত যদি হয় আপোনালোকে তেতিয়া ছিজনত আহিলে বিৰাট ধুনীয়া লাগে গ্ৰাছলেণ্ডটো যোনখিনি সেউজীয়া দেখি আছে ঘাঁহ বননি সেইখিনি মানে বহুত মানে ভৰপূৰ হৈ থাকে মানে তো বহুত হ'ল এই পৰি আছে উঠো জল্দি যাওঁ তাৰ এনজয় লৈ আছে তো কাপোৰ চাপোৰ সলাই লওঁ মানে কি জল্দি যাব লাগে তো গা চা মুচি ৰেডি হৈ গ'লোঁ আৰু মানে কি হাফ পেণ্ট পিন্ধি যাম মানে জিন্সটো নিপিন্ধোঁ কাৰণ একদম অতিমাত্ৰা গৰম লাগি আছে তো সেয়াই আৰু এতিয়া মানে কি এটা কথা কওঁ মানে কি এই যে বগা মাটি বুলিয়ে কয় এইখিনিক মানে গ্ৰাছলেণ্ড তো বগা মাটিৰ এইখিনিত মানে জনবিশ্বাস এটা আছে মানে কয় আৰু মানুহে যে মানে এইখিনি মানে অসমৰ ওৱান অফ দ্য হণ্টেড প্লেচ বুলি কোৱা হয় কিমান সঁচা নাজানো মানে গুগলত মাৰিলে মানে মষ্ট হণ্টেড প্লেচ ইন আছাম বা তেনেকৈ মানে হণ্টেড প্লেচেছ ইন আছাম তেনেকৈ ক'লে মানে বগামাটিৰ এটা অপশ্যন এটা আহে মানে নামটো আহে কোনোবাই যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবচোন যে হণ্টেড প্লেচ বুলি কিয় কোৱা আহে বগামাটিক মানে বহুতে কোৱা শুনিছোঁ তো মানে কোনোবাই যদি জানে আৰু ইনফৰ্মেশ্যনটো কি কাৰণে বা কিবা ৰহস্য আছে নেকি তো তেতিয়াহ'লে কমেণ্ট বক্সত ক'ব মোক গ্ৰাছলেণ্ড বুলি জেগাটো বিৰাটেই ধুনীয়া কিন্তু মানে কি আমাৰ দৰে এজন দুজন আহি লাভ নাই মানে বেছিকৈ মানে গ্ৰুপত আহিলে বেছি ভাল লাগিব আমি যে বৰ্তমান আহিছোঁ একোৱেই দেখা নাই গ্ৰাছলেণ্ড মানে কি গ্ৰাছলেণ্ডৰ যিটো দেখা নাই যেতিয়া ছিজনত আহিব নহয় তেতিয়াহ'লে একদম গোটেই গ্ৰীণ হৈ থাকে একদম চাৰিওফালে মানে ফটো উঠি আল্টিমেট লাগে কিন্তু বৰ্তমান আমি সেই বস্তুটো নাপালোঁ সেইকাৰণে আৰু বেছি সময় নাথাকি ওলাই দিওঁ আৰু তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই